আহি আছিলোঁ ঠিকেই বাৰু, কিন্তু গাড়ীখনৰ গ্লাছখন ভাঙি গ'ল কেনেকৈ নাজানো। ভিতৰত আমি আৰম্ভ ৰাতিপুৱা দীঘাৰ পৰা 5 বাজি দীঘাৰ পৰা ওলাই দিলোঁ। এতিয়া 5:30 বাজি এতিয়া যাম ধৰণতলা কেলকাতা। আমি হোটেলখনৰ এই নহয়, আমি পিছত দেখি আহিলোঁ। ইয়াৰ পৰা ওলাই লগ পাইছোঁ। এয়া বাছত উঠি দিলোঁ আমি। আহি আছিলোঁ ঠিকেই বাৰু, কিন্তু গাড়ীখনৰ গ্লাছখন ভাঙি গ'ল কেনেকৈ নাজানো। ভিতৰত আমি ইমান গম পোৱা নাই। আমাৰ গাড়ীখন আমাৰ এতিয়া গাড়ীখন সলনি হৈ গ'ল। চালাম গাড়ী সলনিটো হ'লেই তাৰমানে আকৌ এবাৰ পইচা লৈ বুলি ভয় লাগিছে। তৰ্ক তৰ্কি হ'ল অলপমান বিতৰ্ক এচিৰ পৰা নিচিন হৈ গ'ল। ক'বই নাই না দিছে 10 মিনিট গাড়ী গ্লাছ বান্ধি দি প্ৰায় 185 কিলোমিটাৰ ট্ৰেভেল কৰি আহি থাকোঁ। কি এই কেমেৰা ধৰ্মতলা পিছফালে তোমালোক অকলে কেনেকৈ ডাং খাই থাকে। আৰু এতিয়া ৰুমটো লোৱাৰ আগতে তাৰপিছত বাকী দেখাইছোঁ। ফাইনেলি আমি শিয়ালদাত আহি এটা ৰুম লৈ ল'লোঁ। খুব ধুনীয়া আৰু বহু সময় বিচাৰি ৰুম এটা ল'লোঁ। আৰু এনেকৈ আইফোন থাকিলে বোলে এনেকৈ মিৰৰত ভিডিঅ' লয়। মোৰ আইফোন নহয় যদিও মই মিৰৰত ভিডিঅ'টো লৈ চালোঁ বাৰু। এতিয়া আমি ওলাই যাম বজাৰলৈ। কি বজাৰ হৈছে? বাৰা বজাৰলৈ ওলাই যাম। চাই থাকিব এখন বোলে কিবা বাৰা বজাৰ। কলকাতা আহিছোঁ আৰু টেক্সিত উঠিলে কেনেকুৱা 5টা উঠাব বিচৰা নাছিল, যদিও আমি ৰিকুৱেষ্ট কৰি 5টা আহিছোঁ। হালধীয়া টেক্সি কলকাতাৰ মজা লৈ কেনে গৈ আছোঁ। পুৰা বাৰা বজাৰত আহিছিলোঁ। এবাৰ আমি বাৰা বজাৰ নামি নিউ বজাৰত যাম। বলক নিউ মাৰ্কেটৰ পৰা আহিছিলোঁ। নিউ মাৰ্কেটত আহি এনেকুৱা এটা পৰিৱেশ। আৰু মই বেগ অনা নাছিলোঁ, এইটো বেগ লৈ ল'লোঁ, বহুত ডাঙৰ বেগ এটা। এতিয়া পালাম কেনে আৰু আমাৰ দুটা হেৰাই আছে বৰ্তমান। বহুত মানুহৰ ভিৰ, সন্ধিয়াৰ পৰিৱেশ।